কি চিন্তা কৰিব নালাগে মই যিখিনি দৰৱ দিছোঁ সেইখিনি খুৱাই থাকিলে ঠিক হৈ যাব হঠাতে ষ্ট্ৰোক মাৰিলে ডাক্তৰৰ মতে এইবাৰ ঘূৰি অহাৰ আশা খুব ক্ষীণ মাৰৰ খুব ইচ্ছা আছিল তোৰ বিয়াখন চাই যোৱাৰ সেইটোতো নহ'বই অন্তত বোৱাৰীজনী এবাৰ দেখি গ'লে বৰ শান্তি পাব সেইকাৰণে মই মোৰ বন্ধু ৰঞ্জিতক কৈছোঁ তাৰ ছোৱালীজনীক লৈ আহিবলৈ বৰ ভাল ছোৱালী আমাৰ ঘৰৰ বোৱাৰী হোৱাৰ উপযুক্ত তাই ভাল লাগিলে শুনি আজিকালি যে বোৱাৰীও ভাড়াত পোৱা যায় গম পালোঁ তই যে ল'ৰা এটাৰ লগত বাইকত বৰকৈ ঘূৰি ফুৰ সি তহঁতৰ চেনেলতে কাম নকৰে জানো বিয়া বাৰুৰ কথা কিবা ভাবিছ নেকি সেইবোৰ যদি একো ভবাই নাই ভাল ল'ৰা এটা চাই বিয়া পাতি দিব লাগিব বয়সবোৰতো ৰৈ থকা নাই পঢ়া শুনাত চোকা আছিলি ৰিজাল্টটো ভাল ভাবিছিলোঁ ভাল চৰকাৰী চাকৰি এটা কৰিবি একো নহ'লে যেতিয়া অহা মাহত বিয়াখন পাতিব লাগিব এই ৰাতিখন আকৌ কোন আহিল অৰিন্দম তুমি ভাল হৈ যাব চিন্তা নকৰিবা এইবাৰ তোমাৰ বহুত দিনীয়া ইচ্ছা এটা মই পূৰণ কৰিম বুজিছা আমাৰ হ'বলগীয়া বোৱাৰীজনীৰ কথা কৈছোঁ অলপ পিছতে ৰঞ্জিত আহিব চিনি পোৱা নহয় মোৰ বিজনেছ পাৰ্টনাৰ জীয়েকক লগত লৈ আহিব তাইক লগ পালে তুমি খুব ভাল পাবা